নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটা বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। UPSC প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ প্ৰাৰ্থীলৈ আছুৰ বিশেষ জলপানী 25গৰাকী প্ৰাৰ্থীলৈ আগবঢ়াব 50,000 টকাকৈ সাহায্য। মূল পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ পৰিস্থিতিৰ বাবে আগবঢ়াব এই অনুদান। প্ৰাৰম্ভিক পৰীক্ষা উত্তীৰ্ণ প্ৰাৰ্থীসকলক আবেদন কৰিবলৈ আহ্বান জনাইছে। www.asu.org.in ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন। 18 জুনৰ পৰা 24 জুনলৈ খোলা থাকিব আবেদনৰ প্ৰক্ৰিয়াটো। লগতে জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য ৰূপ দিছিলনে? মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰেৰণৰ আপোনজনক ছবিখনৰ দৰে মচি পেলাব? খং খবৰে নহয়, দুখৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত এই পোষ্ট। গণেশগুৰি উৰণ সেতুৰ তলত থকা জুবিন গাৰ্গৰ কমৰেড নেভাৰ ডাই শীৰ্ষক ছবিখন মচি দিয়াৰ পিছতে প্ৰতিক্ৰিয়া কৰিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। লগতে পুনৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ সন্দীপন গাৰ্গ। প্ৰথমতে বিশেষ ফাষ্টেগ আদালত খাৰিজ কৰিছিল আবেদন। এইবাৰ উচ্চতম ন্যায়ালয়ত আবেদন সন্দীপন গাৰ্গৰ। লগতে আজি ACS নুপুৰ বৰাৰ জামিন আবেদনৰ শুনানি। PMBৰ দ্বিতীয়টো গোচৰত জামিন বিচাৰি কাষ চাপিছিল গুৱাহাটী হাইকোৰ্টৰ। ধনৰ বিনিময়ত 70 মাটি আনৰ নামত হস্তান্তৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল নুপুৰ বৰা। ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ আদালতে আজি গ্ৰহণ কৰিব জামিনৰ শুনানি। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে বৰ্তমান ACS নুপুৰ বৰা। লগতে আকৌ জুবিন গাৰ্গৰ ছবি আঁকিব চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই। আজি বিয়লি 4 বজাত সকলোকে ওলাই অহাৰ আহ্বান চিত্ৰশিল্পীগৰাকীৰ। আহ ঐ ওলাই আহ, যাওঁ যদি যাওক, জীৱনটো যাওক। প্ৰশাসনে জুবিন গাৰ্গৰ পোষ্টাৰ মুচি পেলোৱাৰ পিছতে সামাজিক মাধ্যমত এই পোষ্ট মাৰ্চেল বৰুৱাৰ, অৰ্থাৎ পুনৰ তেওঁ চিত্ৰ অংকন কৰিব। PM কিষাণ যোজনাৰ 23 নম্বৰ ইনষ্টলমেণ্ট 20 জুনত 2,000কৈ টকা কৃষকৰ বেংক একাউণ্টত সোমাব। কিন্তু এই তিনিটা কাম, অৰ্থাৎ অতি শীঘ্ৰেই এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক, তেতিয়াহে লাভ কৰিব 2,000কৈ টকা 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে। 1 নম্বৰত EKYC কৰিব লাগিব। যদি হিতাধিকাৰীসকলে এতিয়ালৈকে EKYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰে EKYC কৰক। EKYC নকৰিলে আপোনালোকে 20 জুন তাৰিখে 2,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। দ্বিতীয়তে মাটিৰ নথিপত্ৰ আপডেট কৰক। যদি মাটিৰ জমাবন্দী এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত গৈ আপডেট দিয়া নাই বা CSC চেণ্টাৰ সহায়ত যদি আপডেট দিয়া নাই তেনেহ'লে কিন্তু আপোনালোকে 20 জুনত 2,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে 3 নম্বৰত বেংক একাউণ্টৰ সৈতে DVD লিংক কৰক। বন্ধুসকল, যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে নাপাব 23 নম্বৰ কিস্তিৰ ধন 2,000 টকা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ অৰ্থাৎ 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব 2,000কৈ টকা PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ জৰিয়তে। লগতে যিসকলৰ দুটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেওঁলোকে লাভ কৰিব 4,000 টকাকৈ। লগতে যদি তিনিটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে লাভ কৰিব 6,000 টকাকৈ। তাৰ বাবে আপোনালোকে যিখিনি চৰকাৰে ইতিমধ্যে জাৰি কৰিছে এটা নিৰ্দেশনা যে EKYC কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, মাটিৰ জমাবন্দী আপডেট দিয়ক, লগতে মোবাইল নম্বৰ আপডেট দিয়ক। আৰু যদি আপোনালোকে এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে কৰি ল'ব, কিয়নো এইকেইটা বিশেষ কাম কৰিলেহে 20 তাৰিখে অৰ্থাৎ 20 জুন তাৰিখে 2,000 টকা DVD যোগে কেন্দ্ৰীয় চৰকাৰে ৱেষ্ট বেংগলৰ পৰা 23 নম্বৰ কিস্তিৰ টকা মুকলি কৰিব আৰু আপোনালোকৰ পোনপটীয়াকৈ বেংক একাউণ্টত সোমাই যাব। যিসকল যোগ্য কৃষক হয় তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত এই টকা লাভ কৰিব। তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব আৰু এইকেইটা কাম কৰি লওক আৰু লাভ কৰক আহিবলগীয়া 23 নম্বৰ কিস্তিৰ ধন 2,000 টকা। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিল। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চিলাপথাৰৰ জনজাতীয় হকোৱা ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইটৰ খুঁটাত বিদ্যুৎ স্পষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু। বজাৰ কৰি 515 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে সংঘটিত হয় এই দুৰ্ঘটনা। মৃত্যু চিলাপথাৰৰ চিলাগাঁৱৰ এজন লোক। অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা। বিধায়ক ডক্টৰ হাবে তেৰণ হ'ব উপাধ্যক্ষ পদৰ প্ৰাৰ্থী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব সামাজিক মাধ্যমত উপাধ্যক্ষৰ পদৰ প্ৰাৰ্থী ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে জুবিন গাৰ্গৰ প্ৰিয় কুকুৰ ইক হেৰাইছে জোনালী স্থিত ঘৰৰ পৰাই। 7 বজাৰ পৰা নোহোৱা হৈছে ইকৰ সন্ধান বিচাৰি সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। যদি কোনোবা পায় তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিব। ঐতিহাসিক শান্তি আৰু চুক্তি স্বাক্ষৰ কৰিলে ইৰাণ আৰু আমেৰিকাই। বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। খুলি দিয়া হ'ব হৰমুজ বুলি ঘোষণা কৰিছে। সমগ্ৰ শিক্ষা অসম বাৰ্ষিক বিদ্যালয় অনুদান 2026 আৰু 27 চনৰ মুকলি। অনুদানৰ ধন ব্যৱহাৰৰ বাবে SSCৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশাৱলী। শৌচাগাৰৰ মেৰামতি, হাত ধোৱাৰ সুবিধা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাৰ স্বচ্ছতা, খেলপথাৰ তথা
সমীপ পৰৱৰ্তী অঞ্চলত গছপুলি ৰোপণ বাধ্যতামূলক, সপ্তাহৰ যিকোনো এটা দিন চাফাই কৰিব লাগিব। লগতে অসমৰ ঘোষণা কৰা হ'ল অসমৰ 2026 চনৰ বিষ্ণু ৰাভা বঁটা। 26 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা নৃত্য শিতানত প্ৰদান কৰা হ'ব মাণিক বৰবায়নলৈ। মধুসূদন দাসলৈ প্ৰদান কৰা হ'ব সুকুমাৰ কলা শিতানত। 26ৰ সতী সাধনী বঁটা প্ৰদান কৰা হ'ব গীতা উপাধ্যায়লৈ। লগতে 25 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হ'ব শামছুদ্দিন আহমেদক। 20 জুনত বিষ্ণু ৰাভা দিৱসৰ দিনটোতে প্ৰদান কৰিব। পুনৰ আফগানিস্তানৰ বিৰুদ্ধে শৃংখল দখল কৰিলে ভাৰতে। তিনিখনীয়া এদিনীয়া শৃংখলাৰ 2খন মেচত জয় ভাৰতৰ। দ্বিতীয়খন এদিনীয়াত 170 ৰানত জয় কৰিলে ভাৰত। প্ৰথমতে বেটিং কৰি 403 ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল ভাৰতে। ভাৰতৰ অধিনায়ক শুভমন গিলে সংগ্ৰহ কৰিছিল 154 ৰান। আনহাতে ঈশান কিষাণে দৰ্শনীয় বেটিঙেৰে সংগ্ৰহ কৰিছিল 125 ৰান আৰু আফগানিস্তানক এনেকে পৰাস্ত কৰিলে। অসমত 21 জুনৰ নীট পৰীক্ষাৰ বিশেষ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। পৰীক্ষাৰ্থীৰ বাবে 2 তৰপীয়া নিৰাপত্তা বেষ্টনী। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ব্যৱধানত আৰোপ 144 ধাৰা। পৰীক্ষা কেন্দ্ৰত মোবাইল জামাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰত 24 ঘণ্টাই পহৰা দিব অসম আৰক্ষীয়ে। CCTVৰ নিৰীক্ষণত থাকিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰ। সেনা বিষয়াৰ দায়িত্ব থাকিব প্ৰশ্ন কাকতৰ টোপোলা। STC বাছত পৰীক্ষাৰ্থীসকলক যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। এডমিট কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে নীট আৰু UG পৰীক্ষা অৰ্থাৎ নীট আৰু UG পৰীক্ষা যিহেতু ৰি-এক্সাম হ'বলৈ গৈ আছে অহা 21 জুন তাৰিখে, তাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে এডমিট কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ যাত্ৰা আপোনালোকে কৰিব পাৰিব বাছত। গতিকে এইটো এটা মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। আনহাতে আৰু এটা ডাঙৰ খবৰ, বন্ধ নহয় আঁচনি। 1 আগষ্ট তাৰিখৰ পৰাই চৰকাৰে পুনৰ দিব দাইল, চেনি, নিমখ, লগতে আৰু 2টাকৈ সামগ্ৰী সংযোজন কৰিব। যেনেকৈ হৈছে নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে 1 লিটাৰকৈ মিঠাতেল দিব আৰু লগতে আধা কেজিকৈ চাহপাত। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 বিধকৈ সামগ্ৰী আহিবলগীয়া সময়ত। আৰু এই সামগ্ৰীখিনি আগষ্ট মাহৰ পৰাহে লাভ কৰিব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে আন এটা ডাঙৰ খবৰ আহি পৰিছে, 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হ'ল সময়সীমা। কেবিনেট বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ। 18 বছৰৰ ঊৰ্ধ্বৰ যিসকল লোক আছে তেওঁলোকে আধাৰ কাৰ্ড আবেদন কৰিব হ'লে DC কোডৰ জৰিয়তে আবেদন কৰিব লাগিব, আৰু যিসকল তলৰ আছে তেওঁলোকে সহজতে লাভ কৰিব আধাৰ কাৰ্ড। লগতে সাজু কৰক নথিপত্ৰ। প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। যদি আপুনি অৰুণোদয় আঁচনি ধন পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ, কিয়নো ৰাজ্যত কোনো এগৰাকী যোগ্য মহিলা অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ যিসকলে অৰুণোদয় আঁচনি ধন পোৱা নাই তেওঁলোকে আগষ্ট মাহৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তাৰ বাবে চৰকাৰে নতুনকৈ ফৰ্ম বিতৰণ কৰিব আগষ্ট মাহৰ পৰাহে। আৰু ফৰ্মখন আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি নিজৰ ৱাৰ্ড মেম্বাৰৰ যোগেদি লাভ কৰিব আৰু অফলাইন মাধ্যমতহে আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংক পাছবুক, লগতে মোবাইল নম্বৰ, ফটো এইখিনি যদি ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে যোগ্য মহিলা হৈ পৰিব। আৰু যোগ্য হোৱাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। প্ৰতি মাহে 10 তাৰিখে 3000 টকা পৰ্যন্ত। লগতে অহা আগষ্ট মাহৰ 10 তাৰিখেহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। চৰকাৰী ঘৰ নাপালেও সুখবৰ, কাৰণ চৰকাৰী ঘৰক লৈও ইতিমধ্যে ঘোষণা কৰিছে আগষ্ট মাহৰ পৰাই নতুনকৈ ৰাজ্যত লাখ লাখ দৰিদ্ৰ, দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অসমত যাতে কোনো এগৰাকী মহিলা বা এগৰাকী ব্যক্তিয়ে কেঁচা ঘৰত থাকিব নালাগে, তাক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত যিমান দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল কেঁচা ঘৰত আছে সকলোকে নতুনকৈ চৰকাৰী পকীঘৰ প্ৰদান কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ সকলো ব্যক্তি বা সকলো মহিলা তথা ব্যক্তিসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ধৰণৰ ভিডিঅ' বা এই ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিব। ধন্যবাদ। জয় আই অসম।